everyone, welcome back to my YouTube channel. কি খবৰ আপোনালোকৰ আশা কৰিছো সকলোৰে ভাল পুনৰ এটা নতুন ভিডিও লৈ মই দীপাঞ্জলি আপোনালোকৰ মাজলৈ আহিছো আজি বহুত দিনৰ পিছত আপোনালোকৰ মাজলৈ ভিডিও লৈ আহিছো বিশেষকৈ ঠাণ্ডা দিনৰ কাৰণে বিভিন্ন ধৰণৰ আপোনালোকে ভিডিও পাব ঠাণ্ডা দিনৰ কাৰণে আজি আপোনালোকৰ লগত এনেকুৱা এটা ৰেমেডি শেয়াৰ কৰিব বিচাৰিছো ঠাণ্ডা দিনত আপোনাৰ যি ছালৰ শুকান ছালৰ সমস্যা হয় এই সমস্যাটো খুব সহজে আপোনালোকে নাইকিয়া কৰিব পাৰিব এবিট মেজিকেল ৰেমেডি আপোনালোকৰ লগত শেয়াৰ কৰিব বিচাৰিছো কিদৰে আপোনালোকে ঠাণ্ডা দিন কেইটাত আপোনাৰ ছালখনৰ যত্ন ল'ব পাৰে ঘৰুৱা কিছুমান ৰেমেডি ব্যৱহাৰ কৰি আজি আপোনালোকৰ লগত শেয়াৰ কৰিম তেনেহলে বলক ফলক নকৰি আজিৰ ভিডিওটো আৰম্ভ কৰো আজি আপোনালোকৰ বাবে যেটো ৰেমেডি লৈ আহিছো আপোনালোকে মাত্ৰ এবাৰ বনাই ৰাখিব এসপ্তাহৰ কাৰণে আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব যেহেতু এতিয়া ঠাণ্ডা দিন হয় ইয়াৰ অকনমান আপোনালোকে লব আৰু প্ৰতিদিনে আপোনালোকে ৰাতি শুৱাৰ আগত 5 মিনিট মাত্ৰ মাসাজ কৰিব খুব ভাল ৰিজাল্ট পাব আপোনালোকে প্ৰত্যেকই পাব ৰাতি শুৱাৰ আগত মাত্ৰ ইয়াৰ অকনমান লৈ পেলাই মালিশ কৰিব 5 মিনিট সময় দিব শুকান ছালৰ সমস্যা ছাল কোলা পৰা সমস্যা এই সকলো ধৰণৰ সমস্যা আপোনালোকে খুব কম সময়ৰ ভিতৰতে নাইকিয়া কৰিব পাৰিব এতিয়া বলক পলম নকৰি চাই লও আমি কিদৰে ঠাণ্ডা দিনত আমাৰ ছালখনৰ যত্ন ল'ব পাৰো এতিয়া মই কৰিম ক্লিনজিং আৰু ক্লিনজিংৰ কাৰণে ঘৰুৱা সামগ্ৰী হিচাপে মই কেঁচা গাখীৰ ব্যৱহাৰ কৰো য'ত আছে প্ৰচুৰ পৰিমাণে ল্যাকটিক এসিড আছে আপোনাৰ পৰিচয় থকা যিমানখিনি লেতেৰা ধূলি মাকতি কেঁচা গাখীৰ খুব সুন্দৰকৈ সাফা কৰে এ দেখিছেনে মই কপাহ লৈছো আৰু গাখীৰত এইদৰে কপাহ মই তিয়াই পেলাই মই স্কিনত তে ব্যৱহাৰ কৰিম আপোনালোকে কেঁচা গাখীৰ ব্যৱহাৰ কৰিব খুব ভালদৰে আপোনাৰ ছালখন সাফা কৰিব ছালত থকা যিমানবোৰ লেতেৰা ধূলি মাকতি সকলোখিনি খুব ভালদৰে সাফা কৰে ডিঙিটো আপোনালোকে খুব ভালদৰে সাফা কৰিব এ দেখিলে মই মুখখন ভালদৰে সাফা কৰি ললো এতিয়া মই ধুই লম আৰু ধোৱাৰ পাছতে আমাৰ মেজিকেল ৰেমেডিটো ব্যৱহাৰ কৰিম এতিয়া এই মেজিকেল ৰেমেডিটো মই মোৰ স্কিনত ব্যৱহাৰ কৰিম ঠাণ্ডা দিনৰ কাৰণে এই ৰেমেডিটো আপোনাৰ ছালৰ বাবে যথেষ্ট উপযোগী আপোনাৰ ছালখন যদি শুকান হৈ পৰিছে বা ছালখন যদি কোলা পৰি গৈছে ঠাণ্ডা দিন কেইটাত আপোনালোকে এই ৰেমেডিটো এবাৰ ব্যৱহাৰ কৰি চাব ছালখন যথেষ্ট বগা আৰু উজ্জ্বল কৰি তুলিব ছালৰ সকলো ধৰণৰ সমস্যা আপোনাৰ নাইকিয়া কৰিব খুব ভালদৰে আপোনালোকে আপোনাৰ মুখত মালিশ দিব ৰাতি শুৱাৰ আগত আপোনালোকে ব্যৱহাৰ কৰিব পাৰে যথেষ্ট সুফল পাব এতিয়া বলক পলম নকৰি চাই লও এই ৰেমেডিটো আমি কেনেকৈ প্ৰস্তুত কৰিম প্ৰথমতে মই লৈছো বাদাম তেল লৈছো বাদাম তেল আমাৰ ছালৰ বাবে খুব উপযোগী বাদাম তেলত যথেষ্ট মাত্ৰাত ভিটামিন ই পোৱা যায় বিশেষকৈ ঠাণ্ডা দিনৰ কাৰণে আপোনালোকে পিওৰ যেটো বাদাম তেল পাব সেই বাদাম তেলটোৱে ব্যৱহাৰ কৰিব মই এচামুচ বাদাম তেল লৈছো ইয়াৰ পিছত মই লৈছো অকনমান হালধি গুৰি ঘৰুৱা হালধি মই ব্যৱহাৰ কৰিছো আপোনালোকে এদৰেও ব্যৱহাৰ কৰিব পাৰে কিন্তু মই ইয়াৰ লগত ব্যৱহাৰ কৰিছো এচামুচ এলোভেৰা জেল পতঞ্জলি এলোভেৰা জেল ব্যৱহাৰ কৰিছো এতিয়া গুটেকিটা বস্তু খুব ভালদৰে মিক্স কৰি লব একেবাৰে সহজতে আপোনালোকে বনাব পাৰিব যি আপোনাৰ ছালখনৰ উজ্জ্বলতা যথেষ্ট বৃদ্ধি কৰিব এসপ্তাহৰ কাৰণে আপোনালোকে ফ্ৰিজত ষ্টৰ কৰি ৰাখিব পাৰে একেবাৰে বেয়া হৈ নাযায় এতিয়া যেহেতু ঠাণ্ডা দিন হয় ৰাতি শুৱাৰ আগত ইয়াৰ অকনমান আপোনালোকে মুখত লগাব চাব আপোনাৰ ছালখন যথেষ্ট উজ্জ্বল হৈ পৰিব বগা হৈ পৰিব ফ্ৰেন্ডছ কেনেকুৱা লাগিলে আজিৰ এই ভিডিওটো মোক কমেন্ট কৰি ক'বলৈ নাপাহৰিব যদি ভাল লাগিলে ভিডিওটো প্লিজ লাইক কৰিব যিমান পাৰে শেয়াৰ কৰিব আপোনাৰ ফ্ৰেন্ড চাৰ্কলৰ মাজত আৰু এটা নতুন ভিডিও লৈ মই দীপাঞ্জলি পুনৰ আহিম আপোনালোকৰ মাজলৈ আজিৰ ভিডিওটো ইমানতে শেষ কৰিছো ধন্যবাদ